দ্বিতীয় দিনৰ প্ৰতিবাদ অব্যাহত তামাৰহাটৰ মৰণাই চাহ বাগিচাত বকেয়া মজুৰি বিচাৰি প্ৰতিবাদ চাহ শ্ৰমিকৰ বাগিচাখনৰ পৰিচালক আৰু সহপৰিচালকক ঘেৰাও বিনা মজুৰিৰে ৩ মাহ ধৰি কাম কৰি আছে শ্ৰমিকসকলে বাগিচাখনৰ ৯৫০ গৰাকী স্থায়ী আৰু ৫৫০ গৰাকী অস্থায়ী শ্ৰমিকে দ্বিতীয় দিনৰ সাব্যস্ত কৰিছে প্ৰতিবাদ সাংবাদিক সহিৰুল চৰকাৰে সেই প্ৰতিবাদস্থলীৰ পৰা আমাক দেখুৱাব সবিশেষ তামাৰহাটৰ মৰণাই চাহ বাগিচাত দেখা গৈছে যে আজি দ্বিতীয় দিনাও প্ৰতিবাদ অব্যাহত আছে কাৰণ শ্ৰমিকসকলে বিনা পইচাত যি কাম কৰি আহিছিল দীৰ্ঘদিন ধৰি সেই পইচা যি মজুৰি সেই মজুৰি আদায় নিদিয়াৰ ফলত দেখা গৈছে যে আজিও যি প্ৰতিবাদ সেই প্ৰতিবাদ অব্যাহত আছে মোৰ সতীৰ্থ যাতে সেই দৃশ্য দেখুৱাই যে দেখা গৈছে যে ইয়াত যিসকল শ্ৰমিক আছে সেইসকল শ্ৰমিক কিন্তু দীৰ্ঘদিন ধৰি যি বাগানত কাম কৰিছে কামত যি মজুৰি সেই মজুৰি পোৱা নাই তাৰ ফলত কিন্তু এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নিজৰ পৰিয়ালক যি পোহপাল দিয়া সেই পোহপাল দিয়াৰ ক্ষেত্ৰতো কিন্তু অসুবিধাৰ সন্মুখীন হৈছে তাৰ বাবে কিন্তু দেখা গৈছে যে আজি দ্বিতীয় দিনা আৰু আজি এই দ্বিতীয় দিনাও কিন্তু ইয়াত যি প্ৰতিবাদ সেই প্ৰতিবাদ অব্যাহত ৰাখিছে যি কৰ্মবিৰতি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যিমান দিনলৈকে এই যি শ্ৰমিকসকলৰ বকেয়া মজুৰি সেই মজুৰি আদায় দিয়া নহ'ব সিমান দিনলৈকে কিন্তু ইয়াত যি কৰ্মবিৰতি পালন কৰা আৰু প্ৰতিবাদ অব্যাহত ৰাখিব বুলি ইতিমধ্যে জানিবলৈ দিছে পোনে পোনে মই কথা পাতিবলৈ যত্ন কৰিম হয় দাদা কি ক'ব দেখা গৈছে যে আজি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে আপোনালোকে আজি যিটো প্ৰতিবাদ এইটো সাব্যস্ত কৰা হৈছে আচলতে আমাৰ যোৱাকালি যিটো প্ৰতিবাদ আছিল এইটো আমাৰ বাগিচাৰ মানে এটা পাৰ্মানেণ্ট দৰমহা আৰু দুটা আমাৰ ফৰ্টনাইট যিটো আমাৰ অস্থায়ী শ্ৰমিকৰ আছিল সেইটো এতিয়ালৈকে পে'মেণ্ট হোৱা নাই শেষ হ'ব যোৱাকালি মানে আমাৰ শ্ৰমিকসকলে মানে আমাৰ ইউনিয়নৰ লগত মিলি মানে এইটো বন্ধটো ঘোষণা কৰিছে আৰু যদিও আমি যিটো প্ৰতিবাদ আছিল যোৱাকালি আমি ভালকৈ এইটো পালন কৰিলোঁ আৰু এটা প্ৰতিশ্ৰুতি আমাৰ মেনেজমেণ্টবিলাকে দিলে যে আপোনালোকৰ বেতনটো আমি সোনকালে মানে আদায় দিম কিন্তু আমাৰ শ্ৰমিকসকলে তেতিয়া এটা প্ৰস্তাৱ গ্ৰহণ কৰিলে কি যে যেতিয়ালৈকে বেতন আমাৰ মানে হাতত নাহিব তেতিয়ালৈকে আমি কামত যোগদান নকৰিম তো সেইটোৱে আমাৰ আজিলৈকে এইটো আমি স্থিৰ কৰিছোঁ বা এইটো থিৰাং কৰিছোঁ যে আমাৰ শ্ৰমিকে যেতিয়ালৈকে বেতন নাপায় তেতিয়ালৈকে কামত যোগদান নকৰিব কিন্তু আজি ভুলতে এটা মানে শ্ৰমিকসকলেতো বন্ধ ৰাখিছে কিন্তু মেনেজমেণ্টটো বন্ধ ৰখা নাই সেইকাৰণে সিহঁতে চাইৰেন বজাইছে আৰু চাইৰেনটো আমাৰ মানে মেনেজমেণ্টৰ নিজৰ নিয়ম আছে বুজাব কিন্তু আমি যিটো শ্ৰমিকসকলৰ ফালৰ পৰা এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত ৰাস্তা বন্ধ কৰিছে ৰাস্তা বন্ধ কাৰণে এইটোৱে মানে যিটো শ্ৰমিকসকলৰ দাবী বিশেষ কৰি ফিল্ডত আমাৰ মাইকী মা বন ইহঁতে মানে ফিল্ডত মানে এইটো বাবুবিলাকৰ বিৰুদ্ধে এটা মানে সিহঁতে দেখিছে মানে কামটো বাকী চলি আছে মানে এতিয়ালৈকে দৰমহা নহয় কিন্তু সিহঁতে ব্যৱহাৰটো ঠিক ৰখা নাই মানে আমাৰ শ্ৰমিকসকলৰ ওপৰত গালি গালাজ অযথা গালি গালাজ কামৰ পৰা মানে অযথা সিহঁতে ৰিটাৰ্ণ কৰিছে সেইকাৰণে শ্ৰমিকসকলে আজি খব হৈছে সিহঁতে আজি আমাৰ যিটো ফিল্ডৰ মেনেজাৰ ওপৰত সিহঁতে জবাব বিচাৰিছে যে আপোনালোকে কিয় আমাৰ এই বাবুবিলাকক কণ্ট্ৰল কৰা নাই সিহঁতে কিয় আমাৰ মানে শ্ৰমিকক মানে অযথা মানে হাৰাশাস্তি কৰি আছে আৰু এটা অভিযোগ উঠিছে দেখা গৈছে যে ইয়াত যিসকল শ্ৰমিক আছে টকাৰ অভাৱত নিজৰ সংসাৰখন চলাব পৰা নাই দীৰ্ঘদিন ধৰি পইচা পোৱা নাই তাৰ কাৰণে না এইটোতো আমাৰ এইটো হ'ব কিন্তু আমাৰ মানে শ্ৰমিকসকলৰ বেতন হ'ল আমাৰ ৪,০০০ পৰা ৫,০০০ টকা এতিয়া ৫০ দিনমান হ'ল এতিয়া আমাৰ ওচৰৰ যিটো দিনদীয়া বজাৰ আছে তাৰ পৰা বাকী কোনে দিব 1 মাহৰে বাকী দিব তাৰ পিছত সেইটো বাকী দিব নোৱাৰিব সেইকাৰণে এই যে আমাৰ যিটো গেলা মাল দোকানবিলাকে সিহঁতে কৈ আছে আপোনালোকে পইচা আমাক দিব পৰা নাই কেনেকৈ আমি বাকী দিম তো সিহঁতে নিশ্চয় সেইটো প্ৰেছাৰ পাইছে আৰু প্ৰেছাৰ পোৱাৰ পৰা আমাৰ শ্ৰমিকসকলে চিন্তাত মানে সিহঁতে কৈছে যে এতিয়ালৈকে বেতন হোৱা নাই সিহঁতে আমাক বাকী দিয়া নাই আমি কেনেকৈ আমাৰ সংসাৰটো চলাম হয় এনেদৰে দেখা গৈছে যে যিসকল শ্ৰমিক আছে আজিও প্ৰতিবাদত নামি পৰিছে আৰু মহিলা শ্ৰমিকসকল আছে মহিলা শ্ৰমিকসকলৰ লগত মই কথা পাতিবলৈ যত্ন কৰিম হয় বাইদেউ কি ক'ব দেখা গৈছে যে আপোনালোকে দ্বিতীয় দিনৰ প্ৰতিবাদ অব্যাহত ৰাখিছে হয় আজি আমালোকে আজি আন্দোলন কৰিছোঁ কিয়নো যোৱাকালি কৈছে যে আমি আজি বেতন দিয়াৰ কথা আছিলে এতিয়ালৈকে বেতন আমি পোৱা নাই সেইটো কাৰণে আজিও আমি আন্দোলন কৰিছোঁ আৰু যিটো বাগানৰ আমি যিটো কাম কৰোঁ চাহেববিলাক আছে আৰু বাবুবিলাক আছে সিহঁতে আমাৰ ওপৰত মানে অলপ শাসনটো বেছি কৰে আৰু অলপ শাসনটো কৰে আৰু বহিলে অলপ গালি দিয়ে সেইটো কাৰণেও আমি আন্দোলন কৰিছোঁ আৰু সময়মতে আমি চেলাৰী পোৱা নাই জানুৱাৰীৰ পৰা হৈ আছে বেতনটো পাই আছোঁ ঠিকে জানুৱাৰীৰ